প্ৰত্যেকবাৰ মেট্ৰিক পৰীক্ষাত ইংলিছত এই 4টা চেপ্টাৰৰ পৰা তোমালোকৰ 4 মাৰ্কছৰ দুটা কুৱেশ্যন আহে, টোটেল 8 মাৰ্কছ। 4 মাৰ্কছৰ দুটা কুৱেশ্যন, টোটেল 8 মাৰ্কছ। এতিয়া কথাটো হ'ল দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট, এই দুটা চেপ্টাৰৰ পৰা দুটা কুৱেশ্যন আহে, অৰ থাকে, ঠিক আছে, অৰ থাকে, যিকোনো এটা কৰিব লাগে। তাৰপিছত ফুটপ্ৰিণ্টছ উইদাউট ফিড আৰু দ্য হেক ড্ৰাইভাৰ, এই দুটাৰ মাজত অৰ থাকে, যিকোনো এটা কৰিব লাগে। এতিয়া কথাটো হ'ল এইবাৰো আহিব, যিহেতু প্ৰত্যেকবাৰ আহে, এইবাৰো আহিব। এইবাৰ কোনটো অহাৰ খুব চান্সেছ আছে আমি আলোচনা কৰিম এইটো ভিডিঅ'ত। এতিয়া কথাটো হ'ল আমি দ্য মিডনাইট ভিজিটৰৰ আৰু লগতে ফুটপ্ৰিণ্টছ উইদাউট ফিডৰ আলোচনা কৰিম। যিহেতু অৰ থাকে, অৰ থকাৰ ফলত আমি গোটেইখিনি পঢ়াৰ দৰকাৰ নাই, আমি যিকোনো দুটা পঢ়িম। ইয়াৰ পৰা দ্য মিডনাইট ভিজিটৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট, যিটো অৰ থাকে, তো ইয়াৰ পৰা আমি দ্য মিডনাইট ভিজিটৰ পঢ়িম। তাৰপিছত ফুটপ্ৰিণ্টছ উইদাউট ফিড দ্য হেক ড্ৰাইভাৰৰ মাজত অৰ থাকে, ইয়াৰ পৰা আমি ফুটপ্ৰিণ্টছ উইদাউট ফিড পঢ়িম। যিহেতু সময় খুব কম, চ' এতিয়া ব'লা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰোঁ। প্ৰথমতে মই কৈ দিওঁ যে ইয়াৰ এনচাৰবিলাক কিন্তু মোৰ চেনেলত দিয়া আছে, প্লেলিষ্টত গৈ পাই যাবা ইয়াৰ এনচাৰবিলাক। চ' প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল ব্ৰিফলি ডেছক্ৰাইব হাউ অজয়েবল ডিফাইটেড মেক্স স্কেম টু টেক এৱে দ্য ৰিপৰ্ট। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। লগতে 2 নম্বৰত চোৱা হাউ ইজ অজয়েবল ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তোমালোকৰ দ্য মিডনাইট ভিজিটৰৰ পৰা এই দুটা কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰত্যেকবাৰ বহুতবাৰ ৰিপিট হৈ থাকে। চ' এই কুৱেশ্যন দুটা তোমালোকে এতিয়াই চাই থৈ দিয়া। 3 নম্বৰত মই এই কুৱেশ্যনটো দিছোঁ, বাট ইয়াত কণ্ডিশ্যন আছে, মই আগতে কুৱেশ্যনটো পঢ়ি লওঁ। হাউ ডিড অজয়েবল পিপল মেক্স এবাউট দ্য বালকনি, ইয়াত অৰ থাকে, হাউ ডিড অজয়েবল গেট ৰাইট অফ মেক্স, মানে এই দুটা কুৱেশ্যন একেই, এনচাৰ এটাই হ'ব, ঠিক আছে, ইয়াৰ এনচাৰ এটাই হ'ব। এতিয়া যদি তোমালোকক মই এটা কওঁ, যোৱাবাৰ কিন্তু এই কুৱেশ্যনটো আহিছিল, তাৰমানে এইবাৰ তোমালোকে এই কুৱেশ্যনটো স্কিপ কৰিব পাৰা, ইয়াৰ কোনো মানে হেৰি নাই, তোমালোকে স্কিপ কৰিব পাৰা, এই কুৱেশ্যনটো নপঢ়িলেও চলিব, যোৱাবাৰ যিহেতু আহিছে, চ' এইবাৰ নাহে। তাৰপিছত আৰু এটা 4 নম্বৰৰ কুৱেশ্যন বনাইছোঁ, ব্ৰিফলি ডেছক্ৰাইব দ্য এক্সট্ৰা অৰ্ডিনাৰী বিহেভিয়াৰ অফ মিছেছ হল ফাৰ্নিচাৰ। এইটো 4 মাৰ্কছৰ কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ এনচাৰবিলাক মোৰ চেনেলত পাই যাবা, কৈছোঁ। তাৰপিছত 5 নম্বৰত চোৱা, গিভ এ ডিছক্ৰিপশ্যন অফ গ্ৰিফিন এক্সপিৰিয়েঞ্চ ইন ডিউৰেল, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। বেছি নিদিওঁ, কেইটামান দিছোঁ, 8টামান দিছোঁ, ইয়াৰ পৰাই ভিতৰতেই তোমালোকৰ যিকোনো দুটামান আহিব। তাৰপিছত 6 নম্বৰত যিটো দিছোঁ, হু ইজ গ্ৰিফিন, হাউ ডিড বিকাম ইনভিজিবল, হোৱাই ডিড তোমালোকৰ মিছেছ হেল ফাইণ্ড হিম এচেণ্ট্ৰিক, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 7 নম্বৰটো চোৱা, হাউ ডিড হি ইনভিজিবল মেন ফাৰ্ষ্ট বিকেম ভিজিবল, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা ইয়াৰ এনচাৰটো। তাৰপিছত লাষ্ট কুৱেশ্যন, হোৱাই ৱাজ গ্ৰিফিন ৱাণ্ডাৰিং দ্য ষ্ট্ৰীটছ, ফুটপ্ৰিণ্টছ উইদাউট ফিডৰ পৰা এই তিনিটাৰ ভিতৰত যিকোনো এটা আহিব। তোমালোকে এই কুৱেশ্যনবিলাক এতিয়াই এনচাৰবিলাক এতিয়াই চাই থৈ দিয়া, এতিয়াই মুখস্থ কৰি থৈ দিয়া, যিহেতু ইংলিছ এক্সাম আহিয়ে গ'ল। চ' তোমালোকৰ যিটো ফুটপ্ৰিণ্টছ উইদাউট ফিডৰ পৰা তোমালোকে এই কেইটামান এনচাৰ চালেই তোমালোকে ইয়াৰ পৰাই, এই কুৱেশ্যন চালে ইয়াৰ পৰাই তোমালোকে কমন পাই যাবা। চ' আশা কৰিছোঁ ভাল লাগিছে ভিডিঅ'টো। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ভাল চাইডে কমেণ্ট কৰি দিবা। থেংকছ ফৰ ৱাচিং।